Singapore will collect, or they have done investigation. I think under AMLET they will share with us. But how much hopeful you are in terms of getting the cooperation? It is not a question of hopeful and not hopeful. We have sent a request now. As per the treaty, they should help us. So now it is not a question of 60% hopeful, 40% hopeful. It is a legal understanding between Singapore and India that India will help Singapore, Singapore will help India. So now we are waiting for that assistance. Mr. Chief Minister, how many of them are left to arrive here? As I told you that one is coming. I think they were total 9. So let them, I think they are also Assamese person. So, and I think they will respond one by one. It is not that they will completely, they will decide not to come. I think they will come. But generally fear factor eta thake. Gotike lahe lahe ami teolukok motivate kori thakim je apnalok ahok cooperate korok. Ar moi bhabu je hoi jabo. So, অখিল গগৈক জীৱন কালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলো কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালো বুলি টুইট কৰা কৰবাত আছে নেকি কাৰোবাৰ লগত কেতিয়াবা অখিল গগৈ জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি এটোটো পলিটিক্স কৰি আছে আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় So তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হলহেতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যামকানু মহন্তৰ দুইটাৰেতো ডিমান্ড একে আৰু শ্যামকানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলাপ্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে হেকানে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেজ ভ্যালুত বুজি নাপাব তেও যদি কয় এটো খও হ'ব পাৰে তেও আসলতে এটোত কিবা কি কৰিব খুজিছে তেও জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেও এনেকুৱা এটা কৰি থৈ আহিছে ভিডিও আপোনালোকে দেখিছে নে নাই চাব আপোনালোকে ভিডিও আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰো আৰু প্ৰণাম কৰি বিদায় দিও হিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলো জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এটো কি বস্তু এটোটো কোনো মানুহে নকৰে গতিকে তেও কি ভাবি কি কৰি থাকে এটো সাধাৰণ মানুহে বুজিব নোৱাৰে পিজুছে অলপ যদি বুজিব আৰু আমি বুজি নাপাও হেতু মইতো বুজি নাপাও গতিকে তেওঁৰ হেতু চলি থাকিব তেও ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলো গতিকে জুবিন গাৰ্গৰ মিত্ৰয়ে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে জুনে মৃতকৰ নামত ৰাজনীতি কৰে হি আসলতে তাৰ কোনো আইডেন্টিটি নাই আৰু ইনকুৱাৰীটো সিএমএ কৰা নাই পুলিচেহে কৰি আছে কিবা ভাল বেয়া আছে কোৰ্টটো খোলা আছে আপোনালোকে কোৰ্টত যাবই পাৰে যদি কিবা ইনকুৱাৰীত কম বেছি হৈছে এই বিষয়টোলৈ যিবিলাকে ৰাজনীতি কৰিব খুদি আছে বহুত কম দেখা পায় ইমান দূৰলৈকে তেওঁলোকে দেখা নাপায় তাহলে যি আবুল তাবুল কথা কৈ আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামতো এফআইআৰ দি দিছে ই কি কৰিছে গোটেই বস্তুটোক এটা তৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰা হোৱা নাই জানো যে এটা এজন মানুহৰ হত্যা বা মৃত্যু হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই জীৱনতো জুবিন গাৰ্গক দেখা পোৱা নাই কথাও পতা নাই তেওঁৰ নামতো এখন এফআইআৰ দি দিছে তাৰমানে কি গোটেই কথাটোৱে অসমীয়া জাতিটোক এটা তুলুঙা কৰিব খোজা হৈছে যে আমি যেন এটা তুলুঙা জাতি জি কথাৰ ওপৰত আলোচনা কৰি থাকিম মইতো ইমান আচৰিত হৈ গলো ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো এফআইআৰ পৰিছে এটো মিনিং কি
এটা যি মানুহ ছিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত FIR মাৰি আছে যে অমুকৰ লগত অমুকৰ ভাল আছিল। আৰে আটাইতকৈতো জুবিন গাৰ্গৰ নিজৰে এই মানুহখিনিৰ লগত ভাল আছিল। যাৰ য'ত ভাল আছিল তাতো এতিয়া ধৰক মোৰ লগত চন্দ্ৰ পাটোৱাৰীৰ ফটো দেখুৱাই আছে। আৰে আটাইতকৈ ডাঙৰ ফটোখনটো তেওঁ জুবিন গাৰ্গৰ লগতে আছে। সেইকাৰণে কালি মই দেখিছোঁ আছুৰ প্ৰেচিডেণ্টৰো এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যাম কানু মহন্তৰ লগত। কিন্তু শ্যাম কানু মহন্তৰতো আটাইতকৈ ভাল ফটোকেইখন জুবিন গাৰ্গৰ লগতে আছে। এতিয়া মইতো অসমত প্ৰতিদিনাই মোৰ কিজানি ফটো চেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে। এতিয়া মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল, এতিয়া মই কি উত্তৰ দিম? তেতিয়া মই মানুহক মোৰ লগত চেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই, তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰোঁ, আগতো ক্ৰাইম কৰা নাই, তেতিয়াহে ফটো উঠিব দিম। তেনেকৈ মই কৰিব পাৰিম নেকি? তো আপোনালোকেও কেতিয়াবা চাব, আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে। মইতো পুলিচে মোক কৈছে যে ছাৰ যোনে যোনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত চবৰে তেওঁলোকৰ নাম লগত ফটো আছে। আপোনালোকৰ মেক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি। তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায়। এইটো এটা কি বিড়ম্বনা কৰি থৈছে। তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয়, কাৰ দোষ উলিয়াম, কাক অলপমান অভিযুক্ত কৰিব পাৰিম, কাৰোবাৰ লগত যদি কাৰোবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। কেতিয়াও মৃত মানুহৰ লগত এনেকৈ ৰাজনীতি নহয়। আৰু সেইটো মই নাজানো ক'ৰ পৰা আৰম্ভ হ'ল, এইটোতো আমাৰ অসমত আগত কেতিয়াও নাছিলে। Mr. Chief Minister, over the last few months, there has been an attempt in Assam to, disturb the peaceful situation out here. And some fringe elements also tried to hijack it during taking advantage of Zubin Garg's আজি death. আমাৰ অসমত সমস্যা কি হৈছে, অসমত মেক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে ছ'চিয়েল মিডিয়াত লিখি আছে তাত 2টা গ্ৰুপ আছে। এটা হ'ল অনুৰাগী, যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে, জুবিনৰ আত্মাৰ শান্তি বিচাৰে। এটা হ'ল অনুৰাগী। আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰোঁ নেকি। তাত 2টা ক্লিয়াৰ গ্ৰুপ আছে। এটা হ'ল অনুৰাগীৰ গ্ৰুপ, তেওঁলোকে ন্যায় বিচাৰে, তেওঁলোকে ইয়াৰ লজিকেল কনক্লুজন বিচাৰে। যেনেকৈ পৰহিয়ে মই গৰিমাৰ ঘৰত গৈছিলোঁ, মোক কৈছে যে দাদা আমাক পূৰা ছিকুৱেঞ্চটো লাগে, ক'ৰ পৰা কি হৈছিলে। সেইটো হ'ল এটা জেনুইন কনচাৰ্ণ। আনফালে এটা পাৰ্টি থিয় হৈছে এটি জুবিনৰ গান জীৱনত শুনাই নাই। মেক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা ছিংগাৰ আনে আৰু বাংলাদেশৰ ছিংগাৰেই তাতে গান গায়। এতিয়া তেওঁলোকে আজি ৰাতিপুৱা মই এজন আপোনালোকক মই দেখুৱালে ভাল পাব, এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। মানে আচৰিত। মানে আপোনালোকে এই এখেত আমাৰ মই ৰাতিপুৱাই মানে এতিয়া ছাৰ এখেতক মই আপোনালোকক দি দিম। এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই, কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে। আপোনালোকে যদি তেওঁলোকে এণ্টাৰটেইনমেণ্টত যাব নোৱাৰে। আপোনালোকে চাই ল'ব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এইবিলাকত, যদি কোনোবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে ক'ব যে অন্ততঃ মৌলবীসকলে এইটোত যাবই নোৱাৰে। এইটো তেওঁলোকৰ নিয়ম। যেনেকৈ পাৰফিউম, যদি ৱাইন মিক্স থকা পাৰফিউম সেইটো তেওঁলোকে ল'ব নোৱাৰে, সেইকাৰণে তেওঁলোকে আঁতৰ লয়।
এইটো নিয়ম, এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয়। মই এইটো ভিডিঅ' আপোনালোকক পীযুষে দি দিব। ৰাতিপুৱা চাই চাই মই হাঁহি আছোঁ। তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব। লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত হেৰি উঠাই দিব লাগে, গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে। তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে। সেইকাৰণে মই ভাবোঁ যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দ্য ৰেচপেক্ট। কালি এতিয়া কোনোবাই কৈছে, এজনে কৈছে চব মুকলি কৰি দিয়ক, একো লুকাই নাৰাখিব, আৰু এজনে কৈছে এইটো কেনেকে ওলালে। অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে, যে উলিয়ালে তই কবি কিয় উলিয়ালে, আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি। এতিয়া এজনে কৈছে যে CID-য়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে। মানে পৰামৰ্শ আহিছে। তাৰপিছত চবেই জানে যে পষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে, কোৰ্টক দিব, কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে। ইট ইজ এ ৰুল। সেই লুকাব খুজিছে। আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব, এইটো হ'ল আইনৰ ধাৰা, যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয়, গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফেমিলিক দিবই লাগিব লিখিতভাৱে। তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে। আমিতো ৰিলিজ কৰা নাই, আমি ফেমিলিৰ মানুহকে দিছোঁ। এজনে কৈছে পষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই, এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে, আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে। তেতিয়া কোনফালে যাব? যদি সকলো কথা মুকলি কৰি দিওঁ, তেতিয়াহ'লে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে। কাৰণ ইনভেষ্টিগেশ্যনততো কথা বতৰাবিলাকতো পূৰা খোলা খুলিকৈ মানুহজনে ক'ব লাগিব। আকৌ যদি নিদিওঁ কয় চৰকাৰে লুকাইছে। সেইকাৰণে এই ইনভেষ্টিগেশ্যনটোক পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব, জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব। তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ। কিন্তু যদি মেডিয়া আৰু পাব্লিকে এইটো চলাই থাকিব খোজে, এইটোতো কোনোফালে নোলাবগৈ। এতিয়া বিপদটো হৈছে এইটো। আৰু কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিণক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি? লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে, তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কি কৈছিল? ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ? তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই, সিহে এইবিলাকত সোমাব। যাৰ একেবাৰে লাজ নাই, যে মই লাজ তাজ একো নাই, মোৰ নাক টাক মই অলৰেডি, কোনে নাক কাটিছিল? সুপৰ নাখায় নে কোনে? বোলে সুপৰ নাখায়, মোৰ নাক কাটি থৈ দিছে, গতিকে মোৰ কোনো ৰাস্তা নাই, নাক টাক নাই, মই জঁপিয়াই পৰিম। এই ধৰণৰ কথা। আৰু দুনিয়াৰ চবৰে ৱাইফৰ কথা কৈ আছে। মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছোঁ নেকি? তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, মইতো ক'ব যোৱা নাই কাৰো। গতিকে চবৰ বিষয়ে, যিহেতু শ্যামকানু পুলিচৰ লগত আছে, গোটেইখিনি আছে, গতিকে মই যদি চবৰ বিষয়ে ক'ব যাওঁ, এইটোতো মহাভাৰত হৈ যাবগৈ। কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনেই শ্যামকানুৰ লগত ফটো উঠিছিলে, বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে, তেতিয়াহ'লে বাকীটো মানুহৰ থকাটোতো কোনো স্বাভাৱিক। কালিৰ পৰা মই দেখিছোঁ আছুটোকো এৰি দিয়া নাই। তেওঁ দুদিন আগত কিবা কৈ আছিলে, কালি তেওঁক ধৰে। দুদিন আগত এওঁ কিবা কয়, তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায়, আকৌ তেওঁ মনে মনে হৈ যায়। এইখন কিবা অদ্ভুত হৈ থকা নাই জানো? ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে। কালিলৈকে বোলে ৰঙালীক কিয় পইচা দিছে, আকৌ দুদিন আগলৈকে কৈছিল ৰঙালীক কিয় পইচা নিদিব, তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে।
তেনেকেতো নহ'ব নহয় গতিকে যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হওক হত্যা হওক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব তাৰ মাজত কোনে কেতিয়া 80 চনত কাৰ লগত ভাল আছিল 82 চনত কাৰ লগত ভাল আছিলে 90ত কাৰ লগত ভাল আছিলে তেনেকে ক'লেতো শ্যাম কানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱেই নোহোৱা হ'ব কাৰণ তাৰ কামেই আছিল চবৰ লগত ফটো উঠা কিমান আপোনালোকৰো ফটো আছে কি জানি এতিয়াতো ফেচবুকত থাকাবিলাকহে ওলাইছে তাৰ ঘৰত থকা এলবামটোতো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটোতো ওলোৱা নাই সেইখিনি ওলাই দিলেতো আৰু কটৰ হৈ যাব কিমান আপোনালোকৰ ভিতৰত কিমান সাংবাদিক ৰঙালীত গৈছিল মনত কৰকচোন কিমানে নিজৰ ফেমিলিক লৈ ৰঙালীত গৈছিলে ফাংচন হৈছেতো চবেই যাব এতিয়া এনেকুৱাটো নহয় যে ফটোখন ওলোৱাজনে গৈছিল ফটো নোলোৱাওতো সেই ফাংচনটো চাব 20,000লৈকে 25,000লৈকে ৰাতি মানুহ হৈছিলে হা বেংককলৈকেও গৈছিলে সেইখন লিষ্টটো আমি ইচ্ছা কৰিলে উলিয়াই দিব পাৰোঁ সেইটোকে গতিকে মানে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰ জ্যোতি মুহিয়া অমৃত প্ৰভা মহন্ত এইবিলাকতো বেন মানুহ নাছিলে তেওঁলোকতো সমাজত আছিল যিদিনাখনলৈকে বেয়া কাম কৰাটো আমি গম পোৱা নাছিলোঁ হয় নহয় এতিয়া অমৃত প্ৰভা মহন্তৰ মাকে এটা ডেন্স স্কুল চলায় নলবাৰীত এতিয়া যিমানে ডেন্স ট্ৰেইনিং ল'ব যায় তাতে চবৰ লগতে অমৃত প্ৰভাৰ ফটো আছে এতিয়া আপুনি কেনেকৈ না কৰিব এটা মোৰ লগত আপোনালোকৰতো ফটো আছে কালি যদি মই ডুবো আপোনালোকক যদি মানুহে ডুবাই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ কিয় ফটোখন আছে গতিকে কোনেও কাৰো লগত ফটো নুঠিব মিনিংটো সেইটোৱে হ'ব সেইকাৰণে অখিল গগৈক মই এছেম্বলিৰ পৰা অবজাৰ্ভ কৰি আছো মানে চব শ্বৰ্টকাটত বিচাৰে ৰাস্তা নবনাও স্কুল নবনাও মানুহৰ লগত নাথাকো মিয়াক চুমা খাম কিন্তু ভোট দিব লাগিব শিৱসাগৰ তো এই শ্বৰ্টকাটটো ক'ত পাব জীৱনত সেইকাৰণে দুবিধ মানুহক আপোনালোকে ডিষ্টিংগুইছ কৰক নহ'লে এইটো তদন্ত ক'তো নাযাব জুবিনৰ অনুৰাগীসকলে চৰকাৰৰ লগত আছে যে মুখ্যমন্ত্ৰী চৰকাৰ আমাৰ আস্থা আছে কিবা নহয় কিবা আমাক ৰিজাল্ট দিব আৰু যোনে ৰাজনীতি কৰিব খুজিছে ৰাজনীতি কৰি থাকিব তাক আপুনি কেনেকৈ হাক দিব তেওঁলোকে ভাবিছে যে ইয়াতে আমাৰ চব ওলাব বুলি খানা 26ৰ কাম ইয়াতে হৈ যাব বুলি সেইকাৰণে তেওঁলোকে বহুত মানে কমত ভাবি আছে আৰু দুই এদিনতে আপোনালোকক আমি এখন সাংবাদিক মেলত মাতিম আৰু দিল্লীৰ পৰাও আমি সাংবাদিকসকলক মাতিম আমি আজি কেবিনেটত SITৰ যিটো আছিলে তাক আমি প্ৰাৰম্ভিকভাৱে আলোচনা কৰিছোঁ কিন্তু এইকেইদিন ঘটনা প্ৰবাহৰ মাজৰ কাৰণে আমি অলপ ৰখিছোঁ কিন্তু সেই সাংবাদিক মেলখন আমি দিল্লীৰ পৰাও জাৰ্নেলিষ্টখিনিক আমি বিচাৰিম গতিকে অলপ ডাঙৰ কৰি আমি কৰিম যাতে গোটেই কথাখিনি আমি আলোচনা কৰিব পাৰোঁ Was that SIT report table in the cabinet today? Yeah, today we have discussed informally. It's a very, very damaging report. I can only say it's a very, very damning and damaging report. So we want to share that with a larger crowd. It's a very bad report. Damaging and damning report. So আমি আজি প্ৰাৰম্ভিক আলোচনা কৰিছোঁ কিন্তু ফৰ্মেল আইটেম হিচাপে আমি এই ঘটনা প্ৰবাহটোৰ কাৰণে আমি ৰখি আছিলোঁ নহ'লে আজি কৰিয়ে দিলোহেঁতেন আমি কিন্তু সেইদিনাখন আপোনালোকে আগতীয়া জানিব আমি দিল্লীৰ পৰাও জাৰ্নেলিষ্টখিনিক মাতিম কাৰণ তেওঁ যিহেতু পাৰ্লিয়ামেণ্টৰো ডেপুটি লিডাৰ গতিকে পিপল ফ্ৰম অল অভাৰ দ্য কাণ্ট্ৰি শুড ন' দ্য একচুৱেল কেৰেক্টাৰ government will make the gist of the report published not the entire report because there is many secret things are the statement of many people are involved so but we'll publish the gist of the report and documents annexed to that report will also be made available so that you can judge the documents also GMCSৰ টোটেল যিটো বিল্ডিং হ'ব 2200 কোটি টকা দি 2200 crores আৰু টোটেল যিটো প্ৰজেক্ট সেইটো 4000 কোটি টকাৰ কাৰণ তাত
বাকী মেডিকেল কলেজবিলাকৰো কিবা কিবি কম্পোনেণ্ট আছে মই চাই দিছোঁ আকৌ ভুল হৈ যাব মই ভাবোঁ যে শ্যামকানু মহন্তৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিশেষকৈ ইডি আদিয়েও তেওঁৰ গোটেই গোচৰটোৰ কগনাইজেন্স ল'ব we are in discussion sometime legally recommendation word is not fit but I have given you enough hint that we have already requested income tax and ED and everybody to look into the accounts and everything professionally কাৰণ আমি ইয়াতে কাকো হাৰি যাব দিব বিচৰা নাই so that somewhere we need the help of central agencies also I think they will also help us in the process In that investigation, will the government bodies also be under scanner? Because given the fact that there is a lot of government agencies. I don't think so because state government of Assam has released very minimum amount. This year also I rejected all the files. So it is, I mean, he has taken mostly money from our neighboring state, not from Assam, Manipur, Nagaland. He got sponsors from there also. I to attend his function in 2015 last. After that I have not gone. 4,287 crores total. Tar bhitorot 2,200 crores will be for GMCH. এই বছৰ ডিআইপিআৰেও ৰিজেক্ট কৰিছে টুৰিজিমেও ৰিজেক্ট কৰিছিল এইবাৰ আমি দিয়া নাই কিন্তু প্ৰব্লেমটো আছে কি মই আজি আপোনালোকক ক'ব খোজা নাই শ্যামকানুৰ হৈ একচুৱেলি ফোনটোৱেই ক'ব নালাগে মানে যেনেকা মানুহবিলাকলৈ ইনকুৱাৰী কৰি আছো তেওঁলোকে আটাইতকৈ বেছি প্ৰেছাৰ কৰে সেইকাৰণে গোটেই ঘটনাটো অলপ বেলেগ ধৰণৰ হৈ যায় ঠিক আছে